যদি আপুনি এতিয়ালৈকে সন্তানৰ মুখ দেখা পোৱা নাই বা আপোনাৰ কোনোবা লগৰ বিয়া হৈছে কিন্তু এতিয়ালৈকে ল'ৰা ছোৱালী জন্ম হোৱা নাই, কোনোবা সৰু ল'ৰা ছোৱালী যাৰ এতিয়ালৈকে মুখেৰে মাত ওলোৱা নাই, কথা ক'ব নোৱাৰে, আজি আপোনালোকক এটা এনেকুৱা মন্দিৰলৈ লৈ যাম য'ত গ'লে এইবোৰ সম্ভৱ হ'ব। যদি আপোনাৰ মুখেৰে মাত ওলোৱা নাই, আপোনাৰ মুখেৰে মাত ওলাব। যদি আপোনাৰ সন্তান হোৱা নাই, সন্তান হ'ব। তো বলক আজি মোৰ লগত মন্দিৰটোলৈ গৈ আছোঁ, মোৰ লগত ভিডিঅ'টোত জড়িত হৈ থাকিব। ভিডিঅ'টোৰ আৰম্ভণিতে যোনে যোনে নতুনকৈ হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনটো দবাই ৰাখিব, কাৰণ এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' মোৰ চেনেলত আহি থাকিব আৰু মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ। গতিকে অলপমান আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখিব। আহি পালোঁ, এইখন দেখিছে মেইন গেট, ভিতৰৰ ফালে আছে মন্দিৰ। আৰু এই জেগাখিনি মানে এনেকুৱা ঠাণ্ডা লাগিছে, আহি পাই কিবা এটা মানে পুৰা ফ্ৰেছ ফিল হৈ গৈছে। পুৰা গছ গছনি থকা জেগাত মানে ঠাণ্ডা সঁচাকৈ মানে যথেষ্ট বহুখিনি বেছি। ইমান ৰখি দিছোঁ, মানে ইমান ধুনীয়া ঠাণ্ডা ঠাই হয়। আমাৰ টাউনৰ ফালে মানুহে গছ কাটি পুৰা নোহোৱা কৰি দিছে, সেইকাৰণে মানে বহুত বেছি গৰম। আৰু ইয়াতে মানে আহিলে গম পাব। মই ভিডিঅ'বোৰ এইটো কাৰণে বনাওঁ যাতে মোৰ ভিডিঅ'খিনি চাই পেলাই আপোনালোকৰ কিবা এটা লাভ হয়। তো ভাবিলোঁ যে আপোনালোকক বস্তুখিনি দেখুৱাই দিওঁ, বুজাই দিওঁ, যাতে আপোনালোকৰ কিবা এটা লাভ পাৰিলে এই ভিডিঅ'টো চবৰে মাজত শ্বেয়াৰ কৰি দিব, যাৰ যাৰ এতিয়ালৈকে সন্তান হোৱা নাই। তো আহি পাইছোঁ মন্দিৰটো, ভিতৰত গৈ পেলাই দেখুৱাই আছোঁ মই। আৰু মন্দিৰটোৰ বহুতো আচৰিত ৰহস্য আছে, মই গোটেইখিনি কৈ আছোঁ, ভিডিঅ'টো ভালকৈ চাই থাকিব। এনেকৈ ভিতৰত ধুনীয়াকৈ দোকান দেখিব আপোনালোকে। এইটো হৈছে মেইন মন্দিৰ। থাকি লৈ ল'ব, ইয়াৰ পৰা লৈ পেলাই মন্দিৰত দিব পাৰিব। আপুনি যিকোনো মন্দিৰত আহিলে প্ৰথমতে ভৰিখন ধুনীয়াকৈ ধুই ল'ব। আৰু এই মন্দিৰটোৰ মেইন ৰহস্য হৈছে এই আখৈ লগত বহুতো কথা আছে। হৈছে মেইন মন্দিৰ পিছফালে, এইটো মন্দিৰৰ বহুতো ৰহস্য আছে, মই গোটেইখিনি কথা ধুনীয়াকৈ কৈছোঁ। আৰু এইখন হৈছে শ্ৰী শ্ৰী থেতাকাসত থান, যিখন থানৰ মানে যথেষ্ট ৰহস্য আছে। আৰু ইয়াতে ভক্তৰ প্ৰায় সমাগম আপোনালোকে দেখা পাই থাকিব। মেইন মন্দিৰ, ইয়াতে মানুহে চাকি তাকি দিয়ে সকলো। আৰু এইটো যিটো মাজত শিল দেখিছে, এই শিলটোৰ আছে ৰহস্য। এই শিলটোৰ কাৰণে এই মন্দিৰটো স্থাপনা কৰা হৈছিল। এই ঠাইত আগতে গৰখীয়াই গৰু চাৰিব হৈছিল, আৰু যেতিয়া গৰু চাৰিব হৈছিল তেতিয়া মানে ইয়াত এটা নদী আছিল, নদীটোৰ নাম আছিল বৰলীয়া নদী। গৰখীয়াবিলাকে সেই শিলটো নদীত পেলাই দিছিল, আৰু সেই শিলটো নিজে নিজে আহি পেলাই যিটো মানে শিলটো দেখিলে মাত্ৰ সেই শিলটোৰ তাতে নিজে নিজে আহি পেলাই তাতে ৰৈ যায়। আৰু এই মন্দিৰটোৰ বিষয়ে ধুনীয়াকৈ কৈ দিব দাদাই। দাদা ক'বচোন। নমস্কাৰ। মন্দিৰটোৰ তাৎপৰ্য হ'ল কি, ল'ৰা ছোৱালী এক নম্বৰতে মাত নোহোৱা ল'ৰা ছোৱালীয়ে মাত পায়। আৰু মানুহৰ যে ল'ৰা ছোৱালী নাথাকে 6-7 বছৰ, সেনেকৈ ল'ৰা ছোৱালীও পায়। আৰু মনত যিটো মানস কৰে সেইটোৱে তেওঁৰ ওচৰত পায়, আৰু নিজৰ ভক্তিৰ ওপৰত তেওঁ কথা। আৰু ইয়াৰে শিলটোৰ অলপমান কিবা আচৰিত ৰহস্য আছে। নদীত পেলাইছিল, নদীৰ পৰা আহি আকৌ ইয়াতে থাকে। এইটো শিল ন, মাজৰটো? মাজৰ শিলটো, এই যিটো শিল দেখিছে মানে মাজৰ শিলটো আশাই দিয়া শিল। নদীত পেলাই দিছিল, তাৰপিছত নিজে নিজে আহি থাকে আছে ন ইয়াতে। ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। আৰু যদি কিবা জানিবলগীয়া কথা আছে মোক এটা কমেণ্ট কৰি জনাব, মই সকলোৰে কমেণ্টত ৰিপ্লাই কৰিম। এয়াই আছিল থেতাকাসত থানৰ আচৰিত ৰহস্য। লগ পাই আছোঁ এটা নেক্সট ৰহস্যময় ভিডিঅ'ৰ লগত।